নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষ তাৰে যে আমি পাঠ 15টো কৰিম মহোহ গীত। সো এইটো মহোহ গীতৰ ওপৰত উল্লেখ কৰি আছে। সো যেনেকুৱা পঢ়া আৰু গোৱা অ হৰি মহোহ মই খেদবা টকন টাকন লো মহে বোলে মাইল্লু দে টপল পুৰা খালু দে। সো এনেকৈ পঢ়িব লাগে, এইটো গীত হয়। সো আজি আমি যি এইটোৰ পাঠৰ পেজ নম্বৰ 145ত ক্ৰিয়াকলাপ দি আছে পাঠভিত্তিক আটাইকেইটা প্ৰশ্নৰ আমি ধুনীয়াকৈ উত্তৰ কৰিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকে যদি চেনেলটোত নতুন হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। সো এইটোৱে পাঠ তোমালোকৰ উন্মেষৰ অসমীয়াৰ অন্তিমটো পাঠ। ইয়াৰ পিছত আমি ক্লাছ 7ত গৈ লগ পাম। সো ওপৰত যিখিনি দিছে যে গীতটোত থকা স্থানীয় উপভাষাৰ শব্দবোৰৰ মান্য অসমীয়াৰ ৰূপবোৰ জানো আহা। গতিকে অসমীয়াৰ ৰূপ কি হয় আৰু স্থানীয় উপভাষা যিবিলাক ইউজ কৰিছে যেনেকুৱা খেদবা এইটো হ'ব খেদিবলৈ, শিৰালে মানে হ'ব শিৰ লুৰে। তাৰপিছত টকন টাকন, টাকন মানে কি টাকন বা টাঙন, ঠিক আছে। যেনেকুৱা পাতে মানে কি মই দিওঁতে ব্যৱহাৰ কৰা দুফলীয়া বাঁহ। তেনেকুৱা এইবিলাক শব্দ অৰ্থবিলাক জানি ল'বা, পৰীক্ষাত ইম্পৰ্টেণ্ট হ'ব। যেনেকুৱা বেটাই মানে হৈছে পে পো, ভাখৰিৰ মানে হৈছে ভঁৰাল, নুন মানে হৈছে লোন, নেদি মানে হৈছে নিদি, আধেলি আহিব পাৰে পৰীক্ষাত। আধেলি মানে কি 50 পইচাৰ মুদ্ৰা, ঠিক আছে। সো আপিল ৰহমান ইউটিউব চেনেল, মই চেনেলটোৰ নাম লিখি লৈছোঁ বাৰু। সো আমি এতিয়া 1 নম্বৰ যি কৈছে আমি এইটোৰ উত্তৰ কৰোঁ। সো উত্তৰখিনি কৰোৱা আছে আগতে ষ্টুডেণ্টে কৰিছে। যেনেকুৱা যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। যেনেকুৱা দিছে যে মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে কি লৈছিল। ক দি আছে সোণৰ নাঙল, খ দি আছে আধেলি, গ দি আছে বাঁহৰ পাত, খ দি আছে টাঙন। গতিকে মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে টাঙন লৈছিলে। খ নম্বৰত তেনেকৈ গোল চিহ্ন দি ল'বা। তাৰপিছত যে গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছে। কড়ি নে লোন নে চিকি নে টকা। গতিকে কড়ি দিছিলে, ক তেনেকৈ তোমালোকে গোল দিবা, ঠিক আছে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰোঁ। 2 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন যে টেপালত নহ'ল নুন, ইয়াত টেপাল শব্দৰ অৰ্থ কি। আমি উত্তৰ কৰিম উত্তৰ ইয়াত টেপাল শব্দৰ অৰ্থ হ'ল টেপৰ অৰ্থাৎ টেঙা। তাৰপিছত আমাক খ নম্বৰ প্ৰশ্ন দিছে যে মহোহ গীতটোত উল্লেখ থকা নৈখনৰ নাম কি। আমি উত্তৰ কৰিম মহোহ গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়া দিয়া। গ নম্বৰ প্ৰশ্ন যে গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ কৰিছে। আমি উত্তৰ কৰিম গীতটোত ভাল হওক কুশল হওক বুলি মহোহ গীত গোৱা লোকসকলে গৃহস্থক আশীৰ্বাদ কৰিছে। এতিয়া ঘ নম্বৰ প্ৰশ্ন যে গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে। আমি উত্তৰ কৰিম গীতটোত ভাখৰি শব্দই ভঁৰালক বুজাইছে। এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো দিছে যে মহোহ গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে। সঁজুলিবিধ কি কি, সঁজুলিবিধৰ ছবি আঁকা। আমি উত্তৰ কৰিম যে মহোহ গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম হ'ল নাঙল আৰু মৈ। এতিয়া নাঙল আৰু মৈৰ চিত্ৰ আঁকিব লাগিব। 1 নম্বৰত নাঙল দিবা, নাঙল দি চিত্ৰটো এনেদৰে আঁকি ল'বা ধুনীয়াকৈ, ঠিক আছে। তাৰপিছত 2 নম্বৰ দি লিখিবা মই, মৈকাৰ মই, ঠিক আছে। গতিকে মৈৰ চিত্ৰটো এনেকুৱা। চিত্ৰ যেনেকুৱা আছে এনেকুৱা আঁকিব নোৱাৰিলে তোমালোকে জাষ্ট এনেকৈ আঁকি দিবা, তথাপিও হ'ব, ঠিক আছে। মই বুজি পালা। এতিয়া 4 নম্বৰ প্ৰশ্ন যে মহোহ গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। উদাহৰণ দিছে হো লো। আমি উত্তৰ কৰিম যে অন্তধ্বনি মিল থকা 4 নম্বৰবিলাক। আমি উত্তৰ হিচাপে লিখিম যে নুন দোন, কৰি চৰি, যাওঁতে বাওঁতে, ফাল হাল, পাতে ঘাটে, মকা টকা, মিকি চিকি।
এতিয়া আমাক ভাষা অধ্যয়ন দিছে। ভাষা অধ্যয়ন 5 নম্বৰ প্ৰশ্ন যে পাঠটোত তোমালোকে মিকি চিকিমিকি চকামকা আদি জুৰীয়া শব্দ পাইছা। এনেধৰণৰ আৰু 5টা জুৰীয়া শব্দ লিখা। আৰু 5টা জুৰীয়া শব্দ লিখিব দিছে। গতিকে লিখিম ভাল ভুল, মহহ, আই বোপাই, ভাল বেয়া, আহে যায়। এতিয়া 6 নম্বৰ প্ৰশ্ন যে বাক্য ৰচনা কৰা। যেনেকুৱা প্ৰথমত দিছে ভঁৰাল। বাক্য ৰচনা কৰিম যে উত্তৰ যে আমি ভঁৰালত ধান ৰাখোঁ। 2 নম্বৰ মই। উত্তৰ কৰিম যে খুৰায়ে পথাৰত মই মাৰি আছে। তাৰপিছত 3 নম্বৰ দিছে আমাক হাল। লিখিম উত্তৰ যে দেউতাই ৰাতিপুৱা হাল বাই আছিল। এতিয়া 4 নম্বৰ দিছে যে চাউল। লিখিম ৰামে দোকানৰ পৰা চাউল কিনি আনিলে। 5 নম্বৰ গোহালি। লিখিম গোহালিত আমি গাই গৰু বান্ধো। এতিয়া 7 নম্বৰ প্ৰশ্ন আমাক দিছে যে মহহ গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা। মান্য ৰূপবোৰ আমাক লিখিব দিছে। যেনেকুৱা ইফালে দিছে বিশেষ্য পদ, মান্য ৰূপ, ক্ৰিয়াপদ, মান্য ৰূপ এইবিলাক দিছে। আমি খালী ঠাই দিছে আমাক। গতিকে এইটো এনেকৈ লিখিবা যি প্ৰথমত দিছে যে বিশেষ্য পদ, তাত এইফালে দিছে বিশেষ্য পদ প্ৰথমত দিছোঁ ভাখৰীৰ বা ভাক্ষীৰ বুলি ক'ব পাৰি। যুক্ত ক্ষয় দীৰ্ঘিকাৰ। গতিকে ভাক্ষীৰ। ইয়াৰ মান্য ৰূপ হ'ব ভঁৰাল। ভঁৰালৰ ক্ৰিয়াপদ হ'ব খেইদা আৰু মান্য ৰূপ হ'ব খেদিবলৈ। তাৰপিছত যিটো দিছে বিশেষ্য পদ এইটো হ'ব গলিৰ। এইটো হ'ব মান্য ৰূপ হ'ব গোহালিৰ। ক্ৰিয়াপদ হ'ব কাইল্লু আৰু মান্য ৰূপ হ'ব কৰিলো। তাৰপিছত বিশেষ্য পদ হ'ব নুন। এইটো মান্য ৰূপ হ'ব লোন আৰু ক্ৰিয়াপদ হ'ব দিবাক আৰু মান্য ৰূপ হ'ব দিবলৈ। তাৰপিছত আছে যে আধেলি। বিশেষ্য পদ আধেলি। মান্য ৰূপ হ'ব 50 পইচাৰ মুদ্ৰা। ক্ৰিয়াপদ হ'ব নেদি আৰু মান্য ৰূপ হ'ব নিদি। তাৰপিছতটো হ'ব যিটো বিশেষ্য পদ আছে এইটো হ'ব চিকি। তাৰপিছত মান্য ৰূপটো হ'ব 25 পইচাৰ মুদ্ৰা। ক্ৰিয়াপদ হ'ব ল আৰু লাষ্টত যিটো আছে মান্য ৰূপ এইটো হ'ব ল। এতিয়া 8 নম্বৰ প্ৰশ্ন আমাক দিছে যে তলৰ পদবোৰত কি কি বিভক্তি চিন যোগ হৈছে লিখা। কি কি বিভক্তি চিন যোগ হৈছে যেনেকুৱা মাকক, টেপৰত বিভক্তি চিহ্ন কি কি। গতিকে উত্তৰ হিচাপে লিখিম যে উত্তৰ যে পদ যিটো আছে ইফালে বিভক্তি। গতিকে মাকক ক উল্লেখ হৈছে বিভক্তি। টেপৰত এইটো হৈছে ত। ৰূপৰ এইটো হ'ব ৰ। তাৰপিছত শিৰলুত এইটো হ'ব ত। সোণৰ এইটো হ'ব ৰ। বুঢ়া দিয়াৰ এইটো হ'ব ৰ আৰু ঘাটেৰে এইটো হ'ব ৰৈকাৰে। এতিয়া জ্ঞান সম্প্ৰসাৰণ আমাক দিছে। জ্ঞান সম্প্ৰসাৰণ তোমালোকে দেখিবা যে জানো অহা। তাৰপিছত তোমালোকে তলত চাব 9 নম্বৰ প্ৰশ্নটো দিছে। 9 নম্বৰ প্ৰশ্ন কৈছে যে মহোহোৰ বাহিৰে নিজ নিজ অঞ্চলত পালন কৰা লোক উৎসৱসমূহৰ বিষয়ে এটি টোকা যুগুত কৰা। আমি উত্তৰ কৰিম যে বহাগ বিহু যাক ৰঙালী বিহু বুলি জনা যায় অসমৰ আটাইতকৈ আনন্দময় আৰু জনপ্ৰিয় লোক উৎসৱ। এই বিহু অসমীয়া নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে আৰু সাধাৰণতে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত উদযাপন কৰা হয়। মূলত কৃষি প্ৰধান সমাজৰ লোকসকলে এই উৎসৱ খেতি বাতি, গৰু পোহনীয়া আৰু সামাজিক বন্ধনক লৈ উদযাপন কৰে। তাৰপিছত লিখিম যে বিহুৰ প্ৰথম দিনাটো গৰু বিহুৰ নামেৰে জনা যায়। এই দিনা গৰুবোৰক ধুই গামোচা বান্ধি জাউ খুৱাই সন্মান জনোৱা হয়। দ্বিতীয় দিনটো মানুহৰ বিহু য'ত মানুহে নতুন পোচাক পিন্ধে, আঁচল কপৌ ফুল লগাই বিহু গীত গায় আৰু বিহু নাচে। যুৱক যুৱতীয়ে বিহু নাচ গানত অংশ লয়। গাঁওবাসীয়ে একেলগে ভোজ কৰে। গয়কাৰ গেয়ে দিবা যে একেলগে ভোজ কৰে। এতিয়া 10 নম্বৰ দিছে আমাক। 10 নম্বৰটো দিছে যে তলত দিয়া শব্দবোৰৰ তোমালোকৰ অঞ্চলত ব্যৱহাৰ হোৱা কথিত ৰূপবোৰ লিখা। যেনেকুৱা টাঙন এইটো হ'ব টাঙনি। তাৰপিছত লোন এইটো হ'ব নোন। তাৰপিছত দিছে পো এইটো হ'ব পুৱা। জোৱাই এইটো হ'ব জোৱাইয়ে হ'ব। তাৰপিছত দিছে গোহালি এইটো আমি গোহালি বুলিয়ে কওঁ। ভঁৰাল এইটো আমি ভঁৰাল বুলিয়ে কওঁ।
এতিয়া 11 নম্বৰ প্ৰশ্ন যে মহ খেদিবলৈ মহৌহ গীত গায় ঠিক তেনেদৰে পথাৰত ধান খাবলৈ অহা বটা চৰাইক হুৰুৱাই দি গায় হুৰ হুৰ বটা চৰাই মোৰ ধান নেখাবি তোক দিম গোটা কৰাই। এতিয়া কৈছে যে তোমালোকে চৰাই চিৰিকটি জীৱ জন্তু আদিক মাতিবলৈ বা খেদি পঠিয়াবলৈ গোৱা গীত সংগ্ৰহ কৰি লিখা আৰু গোৱা। চ' গতিকে এইটো তোমালোকক নিজে কৰিব লাগিব, এইটো পৰীক্ষাৰ কাৰণে নহয়। ঠিক আছে, এতিয়া 12 নম্বৰ প্ৰশ্ন। 12 নম্বৰ প্ৰশ্ন দিছে যে মহে আমাৰ কি কি উপকাৰ সাধন কৰে লিখা। গতিকে মহে আমাৰ কি কি উপকাৰ সাধন কৰে আমাক লিখিব কৈছে। আমি উত্তৰ কৰিম যে মহে আমাৰ কৃষিক ত দিবা ইয়াত। ঠিক আছে, যে কৃষিত বহুত উপকাৰ কৰে। মহে পথাৰত হাল বাবলৈ সহায় কৰে। আগতে মানুহে নিজেই হাল ধৰি খেতি কৰিছিল, কিন্তু এতিয়া মহে এই কাম সহজে কৰি দিয়ে। ঠিক আছে, আমি 12 নম্বৰলৈকে উত্তৰ কৰিলোঁ। চ' এতিয়া আমাক প্ৰকল্প দিয়া আছে। চ' প্ৰকল্প দিছে আমাক যে 13 নম্বৰ। চ' মহ মানে আমি যি গৰু যেনেকৈ হাল বায় তেনেকুৱা এই মহে দি হাল বাব পাৰি। ঠিক আছে, এতিয়া বাৰু ট্ৰেক্টৰ ব্যৱহাৰ কৰে। ঠিক আছে, চ' যি কি নহওক, যি 13 নম্বৰ আছে প্ৰকল্প, 14 নম্বৰ এইবিলাক পৰীক্ষাৰ কাৰণে নহয়। ঠিক আছে, তথাপি তোমালোকে যদি পাৰা প্ৰকল্প হিচাপে যদি স্কুলত দিয়ে তোমালোকে চেষ্টা কৰিবা। যেনেকুৱা যে তোমালোকে বাস কৰা অঞ্চলৰ লোক উৎসৱসমূহত গোৱা গীতসমূহ সংগ্ৰহ কৰি লিখা। গতিকে তোমালোকৰ উৎসৱ হ'লে কি গীত গায় সেইটো তোমালোকে সংগ্ৰহ কৰি লিখিব কৈছে। চ' স্থানভেদে এইটো বেলেগ বেলেগ হ'ব। 14 নম্বৰটো কৈছে যে তোমাৰ অঞ্চলত প্ৰচলিত লোক উৎসৱসমূহত পালন কৰা ৰীতি নীতি সাজ পোছাক আদিৰ বিষয়ে ঘৰৰ বা চুবুৰীত ককা আইতাকক সুধি লিখা। যেনেকুৱা ৰীতি নীতি পোছাক কিবিলাক আছে, মেখেলা চাদৰ আছে, দখনা আছে, সেইবিলাক। ঠিক আছে, এইবিলাক লিখিবা হৈ যাব। যে বিহুত মেখেলা চাদৰ পিন্ধি বিহু নৃত্য গায়। ঠিক আছে, চ' এইখিনি আছিলে। আমি ক্লাছ 7ত গৈ লগ পাম। কিয় ক'লো কথাটো, কিয়নো তোমালোকৰ ক্লাছ 6ত 15টা পাঠে আছিলে, চেপ্টাৰ আছিলে। 15টা চেপ্টাৰে মই ধুনীয়াকৈ সলিউশ্যন কৰি দিলোঁ। এতিয়া ক্লাছ 7ত গৈহে আমি লগ পাম। ক্লাছ 7ত গৈ আমি চেপ্টাৰ 1 চাব পাৰিম। তোমালোকে এতিয়া ছাবস্ক্ৰাইব ক্লাছ 7 এছামিজ চেপ্টাৰ 1 মোৰ ভিডিঅ' আহি যাব। নহ'লে বিচাৰিবা মই ক'ত আছোঁ, মোৰ ফটো আছে, নহ'লে আপিউল ৰহমান, য'ত ইয়াৰ দেখা পাবা সেইটো চাবা। ধুনীয়াকৈ মই এনচাৰখিনি দি দিম। ঠিক আছে, চ' আজিলৈকে আহোঁ। বাই বাই, টেক কেয়াৰ।